हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल अपनी चाই আছে এডিবা আসাম আৰু মই আশিস আৰু আজি ৰাতিপুৱা আপোন লগক দেখাই আছো মই আমাৰ চিপ্ৰিয়া ফ্লাইওভাৰ যোনটো আমাৰ চিপ্ৰিয়া ৰেল গেটত বনি আছে ফ্লাইওভাৰ নতুনকৈ বনাই আছে আৰু নতুনকৈ মানে কি ইমানেই নতুন মানে 4 বছৰ নহয় 5 বছৰ কমপ্লিট হৈ গ'ল এটো পাৰ হৈ গ'ল কিন্তু বনায়ে আছে ইমান স্পিড কাম কৰি আছে আৰু এতিয়া শুনা পাইছো যে কেদিন মান আগৰ পৰা শুনিছো যে গেটখন বন্ধ হৈ যাব ৰেল গেটখন বন্ধ হৈ যাব চিপ্ৰিয়া ৰেল গেট এটাই আছিল যোনটো চিপ্ৰিয়াত এন্টাৰ কৰাৰ কাৰণে এটাই ৰেল গেট হয় এটো আইএসসি গেটৰ ওচৰ যোনটো হয় এটো ৰেল গেটটো বন্ধ হৈ যাব কামটো চলি আছে বৰ্তমান তো ৰেল গেটটো বন্ধ হ'ব বুলি শুনি আছো কেবাদিনৰ পৰা কিন্তু বন্ধ হোৱা নাই বৰ্তমানলৈকে আজিলৈকে খোলা আছে কিন্তু আজি মই চাইছো যেন বহুত ঠাইত মানে পুলিচ দিয়া আছে গোটেই আমাৰ চিপ্ৰিয়া টাৰ্নিং যিমান কিটা আছে ভিতৰ পিনে গোটেই কিটা মানে পুলিচ দিয়া আছে সব এটা ঠাইত পুলিচ দিয়া কাৰণে ৰাখি আছে তাৰ কাৰণে লাগিলে যেন আজি বন্ধ হ'ব চাগে তাৰ কাৰণে কোনো ঝেং ঝাং নহয় যাতে কোনো উৎপাত নহয় তাৰ কাৰণে মানে পুলিচ দি ৰাখিছে নেকি তো মই হেতু গম পাইছো যেন আজি বন্ধ হ'ব লাগে কিন্তু আজি বন্ধ হোৱা নাই তো চাও কালি যদি বন্ধ হয় তেনেহলে এটো ভিডিও আজিৰ হয় আৰু কালি ভিডিও যদি বন্ধ হৈ যায় তেনে কালি আৰু এটা ভিডিও বনাম তাৰ লগত এড কৰি দিম যাতে আপোনালোক গম পাব আজি দৃশ্যটো এনেকুৱা আছে আৰু কালিৰ পৰা ইয়াত এটা মানুহ নেযায় এডখত খালি গাড়ী নেযাব খুচকাৰি যাব পাৰিব কোনো প্ৰবলেম নাই খুচকাৰি যাবলৈ কোনো জায়গাত নো এন্ট্ৰি নহয় সব জায়গা যাব পাৰিব আৰু আপোনালোকে সাইকেলে যাব পাৰিব না নাই হেতু ক'ব নোৱাৰিছো কিন্তু হেতুটো নো এন্ট্ৰি লাগিব তাৰ পিছতে গম পাম তাৰ আগত গম নেপাও আৰু কিমান মানে স্পিডত কাম চলিছে হেতু ক'বলগীয়া দৰকাৰ নাই কাৰণ গোটেই আমাৰ চিপ্ৰিয়া মানুহ জানে এটো কা আন্দোলনৰ আগৰ পৰা এটো কাম চলি আছিল ষ্টাৰ্ট কৰিছিল সব কাম এতিয়ালৈকে চলি আছে ডিব্ৰুগড়ত যেনকে ইমান স্পিড কাম চলি আছে কি 2 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত পুৰা ডাঙৰ ব্ৰিজ কমপ্লিট কৰি আছে ফ্লাইওভাৰ আৰু এটো কি কাম কম মানে আল্টিমেট কাম কৰি আছে আৰু এটা যেতিয়া ৰেলৰ যেতিয়া মানে প্ৰজেক্ট ষ্টাৰ্ট হৈ গ'ল ইলেক্ট্ৰিক লাইনৰ তাৰ কাৰণে মানে হুমকি লাগিলে চাগে যে এতিয়া সোনকালে এখন ওপৰ ক্লিয়াৰ কৰি দিয়া ৰেল লাইনৰ ওপৰ পিনে তাৰ কাৰণে কামটো কৰি আছে কিন্তু দুপিনে এতিয়ালৈকে কাম বহুত বাকি আছে আৰু ৰেলৰ ওপৰৰ কামটো মানে কমপ্লিট কৰি দিব লাগে এটোই গেট হয় আৰু এইখনেই গেট বন্ধ হৈ যাব কালিৰ পৰা গেটটো খুল খাই থাকিলেও মানে অহা যোৱাৰ কাৰণে বন্ধ কৰি দিব পুলিচ থাকিব আগপিনে পুলিচ থাকিব তিনিকুণীয়া ওচৰত পুলিচ থাকিব নৰেন্টি বেৰিকেড লগাই দিব আৰু ব্ৰিজখন এইডখৰ পৰা এইডখৰ আহি কিনে নামিব আৰু আপোনালোকে চাব পাৰিছে ৰাতিপুৱা দিছক মানে আজিৰ পৰা গেটটো বন্ধ হৈ গ'ল তিনচুকীয়া চিপ্ৰিয়া যোনটো ৰেল গেট আছিলে আইএসসি গেটৰ ওচৰত এইখন ৰেল গেটৰে ওচৰতে এনেকা ফ্লাইওভাৰ বনি আছে বহুত দিনৰ পৰা বনি আছে আজি 4 বছৰৰ পৰা তো আজি বৰ্তমান বন্ধ কৰি দিছে আজি লাষ্ট টাইম আসলে আজি পৰা গাড়ী বন্ধ হ'ব টোটালি আৰু সাইকেল যাব পাৰিব মানুহ খুচকাৰি কিনে যাব পাৰিব সব পুৰা নো এন্ট্ৰি আছে পুলিচ দিয়া আছে আপোনাক জবৰদস্তি কৰিব নোৱাৰিব পুৰা বন্ধ আছে সব रोड क्लोज एटो भिडिओन सबक शेयर कर दी चिप्रियाबासीर कारण क्यों कारण कि यू बहुत ही एटा रानिंग रोड है और बहुत मानु नेजाने भिडिओन शेयर कर दिले गम पाई যাব যে रोडखन बंद আছে ইমান ওচৰত আহি কিনে যেতিয়া গম পাব বন্ধ আছে বুলি বহুত বেয়া লাগিব কাম চলি আছে रोडर মাজত বৰ্তমান এই চক মেচিনেৰে কাম চলি আছে খালি খুচকাৰি যাব পাৰিব আৰু সাইকেলেৰে যাব পাৰিব বাকি যাব নোৱাৰে সব পুৰা বন্ধ আৰু এই দেখত ৰেল লাইনটো এতিয়া পুৰা খুলি ৰাখিছে কিয় কাৰণে কামৰ কাৰণে খুলি ৰাখিছে আৰু চক বেৰিকেড লৈ আহি আছে এইটো জেচিবিৰে বেৰিকেড লগাব এইবিলাক সব লগাই দিব ইয়াত নৰন্টিৰ কাৰণে আৰু এইডখৰ পৰা কাম চলি আছে ফ্লাইওভাৰৰ এইডখৰ পৰা চিধা উঠি যাব ওপৰ পিনে এইডখৰ আৰু যোনটো এইটো তিনকুণীয়া পইণ্ট শ্বপ যোনটো আছিলে পইণ্ট শ্বপৰ ওচৰৰ পৰাই আপোনাৰ নৰন্টি চাব পাৰিছে পুৰা নো এন্ট্ৰি আছে টমটম ষ্টেণ্ডখন ইয়াত যোনটো আছিলে অটো ষ্টেণ্ড সেইকেইটা উঠি গ'ল ইয়াৰ পৰা সব গুচি গ'ল ভিডিঅ'খন আপোনালোকে অতি সোনকালে শ্বেয়াৰ কৰি দিব যাতে গোটেই মানুহ গম পাই যায় ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ যাব নালাগে প্লিজ শ্বেয়াৰ কৰি দিব